নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো প্ৰতিজন মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰে কৰিব লাগিব EKYC। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে PM কিষাণৰ সোমাব আপোনাৰ বেংক একাউণ্টত 2,000 কোটি টকা 18 জুনত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰথমটো আপডেট হৈছে খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে EKYC পৰীক্ষণৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। সময়সীমা 15 পৰা 25 জুন পৰ্যন্ত ধাৰ্য কৰা হৈছে। হয়, আপুনি 15 তাৰিখৰ পৰা 25 জুনৰ ভিতৰত কৰিব লাগিব আপোনাৰ EKYC। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকজন ৰেচন কাৰ্ডৰ হিতাধিকাৰী EKYC কৰাটো বাধ্যতামূলক। যদি আপুনি EKYC নকৰে তেন্তে কিন্তু আপুনি ৰেচন নাপাব। তলৰ চৰকাৰে সম্পূৰ্ণকৈ ইয়াতে দিয়া আছে। ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মাৱলী বিনামূলীয়া চাউল লাভ কৰাৰ বাবে হিতাধিকাৰী EKYC পৰীক্ষণ বাধ্যতামূলক। লগতে হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানত উপলব্ধ e-post মেচিনৰ আঙুলিৰ চাপ প্ৰদান কৰিব লাগিব। হয়, আপুনি ঠিকই শুনিছে, প্ৰতিজন মহিলাৰে কিন্তু EKYC কৰিব লাগিব। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে অকল সেইসকল ব্যক্তিৰ কিন্তু দিব লাগিব e-post মেচিনৰ জৰিয়তে ফিংগাৰপ্ৰিণ্ট, নহলে কিন্তু আপুনি নাপাব ৰেচন। আৰু সকলোৰে কিন্তু কৰিব লাগিব EKYC। সকলো সুলভ মূল্যৰ দোকানীয়ে এই বিশেষ দিনকেইটাত তেওঁলোকৰ অধীনত সকলো হিতাধিকাৰী আঙুলিৰ চাপ e-post মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিছে। হয়, আপুনি ঠিকই শুনিছে, আপুনি কিন্তু 15 জুনৰ পৰা 25 জুনৰ আগতে সম্পূৰ্ণকৈ ফিংগাৰপ্ৰিণ্ট দিব লাগিব, নহলে কিন্তু আপুনি ৰেচন কাৰ্ড নাপাব। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অতি শীঘ্ৰে আপোনাক কৰিব লাগিব EKYCৰ কামটো। তাৰ পিছত অসমবাসী ৰাজযুক্ত লৈছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 5 দিনৰ পিছতে একাউণ্টত সোমাব PM কিষাণৰ ধনৰাশি। আজিয়ে পৰীক্ষা কৰক আপোনাৰ তালিকাত নামটো আছে নে নাই। এতিয়া আপুনি চেক কৰি লৈ লওক। PM কিষাণৰ 70 নম্বৰ কিস্তিৰ তালিকা প্ৰকাশ পাইছে। লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 18 জুনৰ পুৱাতে বেংক একাউণ্টত জমা হ'ব কৃষক সন্মান নিধিৰ আঁচনিৰ ধনৰাশি। কেনেকৈ পাব PM কিষাণৰ 70 নম্বৰ কিস্তিৰ টকা। হিতাধিকাৰীৰ তালিকাত আছে নে নাই আপোনাৰ নাম, এতিয়া আপুনি চেক কৰি লৈ লওক। প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব 70 নম্বৰ কিস্তিৰ টকা। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা। প্ৰথমতে www.pmkishan.gov.in কৰক লগইন। তাৰ পিছতে যাওক বেনিফিচিয়াৰী লিষ্ট লৈ, আৰু এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম। তাৰ পিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহি যাব সম্পূৰ্ণ তালিকা। আৰু এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ তালিকাত নাম আছে তেন্তে কিন্তু আপুনি পাব 2,000 কোটি টকা, আৰু যদি আপোনাৰ তালিকাত নামটো নহয় তেন্তে কিন্তু আপুনি টকা নাপাব। এয়া চৰকাৰে সম্পূৰ্ণকৈ নিশ্চিত কৰিছে। তাৰ পিছত অসমবাসী ৰাজযুক্ত লৈছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 50,000 টকালৈকে ঋণ ৰেহাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ বৃহৎ ঘোষণা। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকাৰ ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে। আগষ্ট মাহত ৰূপায়ণ কৰা হ'ব এই অবিলাসী আঁচনি। বেংকৰ ঋণ মাফ কৰিব মহিলাক দিয়া হ'ব NOC। হয়, আপুনি বেংকৰ পৰা যিখিনি ঋণ লৈছিলে সম্পূৰ্ণখিনি ঋণ মাফ কৰি দিব চৰকাৰে, আৰু তাৰ পিছতে NOC প্ৰদান কৰিব প্ৰতিজন মহিলাক। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিছে চৰকাৰে। যদি আপুনি 25,000 টকালৈকে ঋণ লৈছিলে আৰু আপোনাৰ ঋণটো মাফ হৈছে, তেনে ক্ষেত্ৰত যদি আপুনি ভিডিঅ'টো চাইছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যদি লোৱা নাই তেনে ক্ষেত্ৰত যদি 50,000 টকালৈকে ঋণ লৈছে তেন্তে আপোনাৰ ভাল খবৰ, কিয়নো আপোনাৰ ঋণটো সম্পূৰ্ণকৈ চৰকাৰে প্ৰদান কৰিব। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজযুক্ত লৈছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিট পৰীক্ষাক লৈ ডাঙৰ খবৰ, কিয়নো 23 জুনত পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা। নিট পৰীক্ষাৰ বিতৰ্কৰ ফলত এতিয়া আন এটা ডাঙৰ খবৰ মুকলি আহিছে। বাতিল কৰা হ'ল গ্ৰেছ মাৰ্ক। পুনৰ পৰীক্ষাত বহিব লাগিব 1563 গৰাকী শিক্ষাৰ্থী। 23 জুনত পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা। 30 জুনৰ আগত ঘোষণা হ'ব ফলাফল। উচ্চতম ন্যায়ালয়ৰ শুনানিত এইবাৰ NTAৰ ডাঙৰ ঘোষণা। আশ্চৰ্যজনকভাৱে 66 জনে লাভ কৰিছিল সম্পূৰ্ণ নম্বৰ। নিট পৰীক্ষাৰ
বিতৰ্কিত ফলাফলক লৈ এটা ডাঙৰ খবৰ মুকলি হৈছে হয় বন্ধু-বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে আজিৰ দিনৰ বাবে সো বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'